আজি মই দ্বিতীয়বাৰ সভানেত্ৰী হোৱাৰ পিছত মই মাকুমপথাৰ বাসী ৰাইজক মই তেওঁলোকক অনুৰোধ জনাওঁ যাতে মই তেওঁলোকৰ আশীৰ্বাদ লৈ যিধৰণে তেওঁলোকে মোক বিশ্বাসেৰে ভোট দি জয়যুক্ত কৰাইছে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি মই কামখিনি আমি গোটেইখিনি টিমৱৰ্ক মিলি ধুনীয়াকৈ নিয়াৰিকৈ কৰি যাম তাকে মই প্ৰতিশ্ৰুতি দিওঁ। হয়, বিগত 5 বছৰ আমি চৰকাৰী গাইডলাইন মতে কাম কৰি গৈছিলোঁ। কিছু আধৰুৱা কাম ৰৈ গৈছে, সেইখিনি আমি প্ৰথমে কমপ্লিট কৰিম। তাৰ পাছত গৈ আমি যিখিনি প্ৰয়োজনীয়তা আছে ৰাইজৰ যিখিনি বেয়া অৱস্থাত আছে ৰাস্তাই ঘাট পদূলি যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি কৰি যাম। আজি মাকুমপথাৰ নৱনিৰ্বাচিত সভানেত্ৰীয়ে পুনৰবাৰ দ্বিতীয়বাৰলৈ নিজৰ আসন গ্ৰহণ কৰিছে আনুষ্ঠানিকভাৱে। তাৰ বাবে মই সমূহ সভানেত্ৰীকে প্ৰমুখ্য কৰি সমূহ ৱাৰ্ডৰ সদস্যসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ দৃঢ় বিশ্বাস যে এই পঞ্চায়তত পূৰ্বতেও খুব সুন্দৰভাৱে কাম হৈছে। সেই মাম্পী সিং ডাঙৰীয়ানীয়ে বহু প্ৰত্যাহ্বান আহিছিল যদিও তেওঁ সুন্দৰভাৱে বিজয়ী পুনৰবাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। গতিকে মোৰ দৃঢ় তেওঁ খুব নিষ্ঠা সহকাৰে সুন্দৰভাৱে এই 5 বছৰ কাৰ্যকাল চলাই যাব বুলি মোৰ আশাবাদী। আজি খুবেই ভাল লাগিছে। আজি এই পঞ্চায়তত প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত মোক নিমন্ত্ৰণ জনাইছে। তাৰ কাৰণে মই সভানেত্ৰী আৰু এই পঞ্চায়তৰ সকলো সদস্যসকলক মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ তেওঁলোকৰ নেতৃত্বত যোৱা 5টা বছৰৰ কাৰ্যকাল খুব ভালকৈ এই পঞ্চায়তটো তেওঁলোকে আগবঢ়াই লৈ গৈছিলে আৰু এই 5 বছৰত তেওঁলোকে খুব ভাল কাম কৰিব। আৰু মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিম যে তেওঁলোকক যিটো আশীৰ্বাদ ৰাইজে দিছে, এই পঞ্চায়তৰ যিটো দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বটো কেৱল মাত্ৰ ৰাইজক সেৱা কৰিবৰ কাৰণেহে ৰাইজে আগবঢ়াইছে। ৰাইজৰ বহুত সমস্যা থাকে, বহু সমস্যাবিলাক তেওঁলোকে যাতে যিমান কম কষ্ট কৰাকৈ যাতে ৰাইজে যাতে এই সুবিধাখিনিৰ আমাৰ এই পঞ্চায়তৰ পৰা পায়, যাতে সেই সুবিধাখিনি যাতে আমাৰ পঞ্চায়ত সভানেত্ৰী আৰু আমাৰ ৱাৰ্ড মেম্বাৰসকলে মিলি পেলাই ৰাইজক যাতে আগবঢ়ায়, তাৰ কাৰণে মই বিশেষভাৱে আমাৰ পঞ্চায়তৰ সভানেত্ৰী বাইদেউ আৰু ৱাৰ্ড মেম্বাৰসকলক মই অনুৰোধ জনাম। কাৰণ বিভিন্ন ধৰণৰ আঁচনিবিলাক আহে, আঁচনিবিলাক হেৰি কৰাৰ সময়ত ফৰ্মবিলাক ফিল আপ কৰিব লাগে। ফিল আপ কৰাৰ সময়ত আমাৰ ইয়াত পঞ্চায়তৰ বহুত সময়ত লোকেল ৰেচিডেণ্ট চাৰ্টিফিকেটবিলাক লাগে। তো দুখীয়া জনতাক যাতে এই চাৰ্টিফিকেটবিলাক দিওঁতে যাতে নহয়, তেওঁলোকক যাতে আহি পেলাই প্ৰয়োজনীয় সুবিধা তেওঁলোকক প্ৰদান কৰিব লাগে। আৰু আঞ্চলিক যিবিলাক আমাৰ সকল আছে, মই চবকে এটা বিশেষভাৱে অনুৰোধ কৰিম আপোনালোকৰ যোগেদি প্ৰত্যেকে যাতে এটা ডায়েৰী মেইনটেইন কৰি ৰাইজৰ যিখিনি অভাৱ অভিযোগ এই অভাৱ অভিযোগবিলাক ডায়েৰীত যাতে নোট কৰি ৰাখে আৰু সুবিধা পোৱাৰ লগে লগে যাতে মানুহবিলাক যদি লিখি ৰাখে তেতিয়াহ'লে আঁচনিবিলাক আহে, তেতিয়া যাতে এই আঁচনিবিলাকৰ লগত সংগতি ৰাখি যাতে মানুহবিলাকক ফোন কৰি পেলাই আনি পেলাই সেই আঁচনিবিলাক দিওঁতে যাতে ৰাইজক সহায় সহযোগিতা কৰে। আৰু 5টা এই পঞ্চায়তটো আৰু আগুৱাই লৈ যাব। কাৰণ 2026 চনৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা ভৱিষ্যত আছে। এই ভৱিষ্যত পৰিকল্পনা মতে যাতে আমাৰ পঞ্চায়তবিলাকে কাম কৰি পেলাই আমাৰ মাৰ্ঘেৰিটা সমষ্টি যাতে উন্নয়ন কৰে, উন্নয়ন কৰাৰ লগে লগে নিজৰ পঞ্চায়তৰ উন্নয়ন কৰি পেলাই যাতে আগামী দিনত যাতে ৰাজ্যিক পৰ্যায় তথা কেন্দ্ৰীয় পৰ্যায়ৰ পৰা যাতে আনিব পাৰে এই পঞ্চায়তখনে। তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ কৰিম আৰু সম্ভৱ হ'ব তেওঁলোকৰ কৰ্মৰ যোগেদিয়ে ভাল কৰ্ম কৰিলে নিশ্চয় তেওঁলোক আৰু আগুৱাই যাব, ভৱিষ্যতে উজ্জ্বল হ'ব। এইখিনিয়ে মই অৱগত কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।